কোনে বনালে, কোনে নিৰ্মাণ কৰিলে? এই ব্ৰহ্মাণ্ডৰ মাজত অতুলনীয় ইমানবোৰ বস্তু ক'ৰ পৰা আহিলে? হয়নে? সেইখিনি প্ৰশ্নৰ উত্তৰ আমাৰ জীৱৰূপী বিদুৰে পাব লাগিব। এই জীৱৰূপী বিদুৰে যেতিয়ালৈকে ক'ৰ পৰা আহিলোঁ, কিয় ইয়াত এনেদৰে থাকিব লগা হ'ল, অন্তত আমি ক'লৈ যাব লাগিব, এই প্ৰশ্নৰ যদি কেনেবাকৈ উত্তৰ নাপায় তেতিয়াহ'লে জন্ম লৈ লৈ মহাপুৰুষ মাধৱদেৱে গোৱাৰ দৰে কতবা কৰিলো আয়াজাত, তাৰ সীমা সংখ্যা নাথাকিব। আমাৰ এটা উদ্দেশ্য বা লক্ষ্য সকলোৰে হ'ব লাগিব। ভাগৱতে কৈছে, কি কৈছে? আমি যাতে আয়াজাত চকলে আহি থাকিব নালাগে। আমি যদি বৃত্ত এটা বনাই লৈ বৃত্তটোৰ এটা বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰোঁ, এই যাত্ৰাটো সমাপ্ত হ'ব জানো? কাৰণ বৃত্তটো শেষ নাই। আপুনি মই খুঁটি এটা পুতি ল'লেহে সি উৎপত্তি এটা থাকিব। যদি খুঁটিটো নুপুতাকে যদি আমি জাৰ্ণি আৰম্ভ কৰোঁ, কোনখনত অন্ত হ'ব? অন্ত কেতিয়াও নহয়। জীৱন বৃত্ত ঘূৰি থাকিব। কেনেকৈ ঘূৰি থাকিব? এবাৰ জন্ম হ'ব, এবাৰ মৃত্যু হ'ব, এবাৰ জন্ম হ'ব, এবাৰ মৃত্যু হ'ব। এই জন্ম মৃত্যুৰ আয়াজাত চক্ৰলে জীৱ যদি আহি থাকিব লগা হয়, জীৱই জন্ম লৈয়ে কি হয়? মায়াত পৰে, মোহত পৰে আৰু যান্ত্ৰণা, দুখ কষ্ট এইবিলাকৰ কবলত পৰে। জন্মটোৱে যান্ত্ৰণাদায়ক। এই জীৱৰূপী বিদুৰ যমৰজা আছিলে। মাণ্ডব্য ঋষিক সাধাৰণ দণ্ডত গুৰু শাস্তি, সাধাৰণ ভুলৰ কাৰণে গুৰুদণ্ড দিছিলে। সেইটো কাৰণে মাণ্ডব্য ঋষিয়ে অভিসম্পাত দিছিলে যমক, হেৰা মৰ্ত্যত তুমি নৰ হৈ জন্ম ল'বা। তোমাৰ কথা এতিয়া সকলোৱে শুনিছে। তুমি যেতিয়া মৰ্ত্যত নৰ হৈ জন্ম ল'বা, তোমাৰ কথা কোনেও নুশুনিব। ক'ত জন্ম হ'বা? হস্তিনাপুৰত দুৰ্যোধন আৰু দুঃশাসনৰ খুৰাক হৈ জন্ম ল'বা। এইসকলে তোমাক অতিষ্ঠ কৰিব আৰু শেষত তুমি কি কৰিবা? ৰাজ্য ত্যাগ কৰি বনবাসী হ'ব লাগিব। হয়নে বাৰু? এই জীৱৰূপী বিদুৰ আমাৰ লগত পৰা প্ৰকৃতি হৈ আছে। এই পৰা প্ৰকৃতিৰূপী জীৱ কি? এই জীৱৰ জন্ম মৃত্যু আছে। আৰু জীৱৰ লগত কি হয়? জীৱৰ লগত গতি আৰু সংস্কাৰ আছে। জীৱৰূপেৰে জন্ম লৈ সংস্কাৰ আৰু গতি যদি ভাল নহয়, তেতিয়াহ'লে জীৱৰ দুখ যান্ত্ৰণা আৰু কষ্ট জনমে জনমে ভোগ কৰি থাকিব লগা হয়। তৃতীয় স্কন্ধত সেইটো কাৰণে ভাগৱতত দিছে কি? সৃষ্টিৰ ৰহস্য। হৈবক্তাদিনী ভূতানি ব্যক্ত মধ্যা নিভাৰত হৈবক্তনি ধনান্যেব তত্ত্বকা পরিদেবনা। হৈবক্তাদিনী ভূতানি ব্যক্ত মধ্যা নিভাৰত হৈবক্তনি ধনান্যেব তত্ত্বকা পৰিদেৱনা। অৰ্জুনে কৃষ্ণৰ আগত কান্দিছে বোলে কি? এই আত্মীয় কুটুম্ববিলাকক মই কেনেকৈ বধ কৰিম? হয়নে? এইসকলক মই কেনেকৈ মৃত্যু দিম? তেতিয়া কৃষ্ণই হাঁহি হাঁহি কৈছে, হেৰা অৰ্জুন, এইসকল জীৱ হৈ এতিয়া জন্ম হৈছে কাৰণেহে তুমি মাৰিম বুলি কৈছা।
এই জীৱ হৈ জন্ম লোৱাৰ আগত কি আছিলে তুমি জানা জানো? বোলে কেশৱ নাজানো নহয়, বোলে তুমিও অব্যক্ত আছিলা। অব্যক্ত হৈ কি হৈ আছিলা? ঐ মোৰ কৌস্তভ ৰত্ন গলৰ মণিত তুমি এটি ৰেণু হৈ আছিলা। মই তোমাক আনিলো এই জগতলৈ, কি কৰি আনিলো? মধ্যম পাণ্ডৱ কৰি, ভাৰত কৰি। মধ্যম পাণ্ডৱ বুলি অৰ্জুনক কিয় কোৱা হয়? অৰ্জুন 5জন পাণ্ডৱৰ মাজত কাৰণে কোৱা হয় নেকি? নহয়, সেয়াই ঐ আমি প্ৰত্যেকেই জীৱৰূপী অৰ্জুন। ঐ আমি মাজত ৰৈ আছো। কিহৰ মাজত ৰৈ আছো? কালৰ মাজত ৰৈ আছো। কালৰ মাজত কেনেকে ৰৈ আছো? জীৱ হৈ ৰৈ আছো। জন্মৰে আমাৰ আৰম্ভ হ'ল, মৃত্যুৰে আমাৰ সমাপ্ত হ'ব। এই জন্ম আৰু মৃত্যুৰ ঠাইখিনি মাজৰ ঠাই। এই মাজৰ ঠাইখিনিক কোৱা হয় মধ্যম বুলি। এইটো কাৰণে অৰ্জুনৰ এটা নাম কি? মধ্যম পাণ্ডৱ। এই জন্ম আৰু মৃত্যুৰ মাজত বাস কৰি থকা এই জীৱবিলাকে এই জন্মৰ আগতে কি আছিলে তাক জানিব লাগিব। দৈৱকী নন্দন কৃষ্ণই ক'লে তুমি জীৱ হৈ জন্ম লোৱাৰ আগতে তুমি অব্যক্ত আছিলা। কি হৈ আছিলা? মোৰ কৌস্তভ ৰত্নত তুমি জীৱ হৈ আছিলা। মোৰ অমৃত দৃষ্টিত তুমি জন্ম পালা অৰ্জুন হৈ, ভাৰত হৈ। আৰু যেতিয়া তোমাৰ এই দেহক মই বিনাশ কৰি মৃত্যু দিম, তেতিয়া তুমি আকৌ কি হৈ যাবা? আকৌ অব্যক্ত হৈ যাবা। কিন্তু হে অৰ্জুন, তুমি মোৰ সংগ পালা, মোৰ পৰা অমৃতময় গীতাৰ ৰহস্যময় ভকতিৰ ভাগ পালা। ইয়াৰ পাছত আৰু তুমি জন্ম ল'ব নালাগে। বোলে কিয়? মোৰ যি চৰণ পায়, মোৰ যি স্পৰ্শ পায়, মোৰ অমৃতময় ভাগৱত গীতাৰ যি ভাগ পায়, সেইবিলাক জীৱই জন্ম লৈ আয়াজাত চক্ৰলৈ আহি থাকিব নেলাগে, উদ্ধাৰ হৈ যায়। সেইটো কাৰণে কথাখিনি বিদুৰক কৈছে। কিয় বিদুৰক কৈছে? 100 কৌৰৱক এই কথা নকয়। কৌৰৱসকল জন্ম লৈ পৃথিৱীলৈ আহি থাকিব লাগিব। 11 অক্ষখিনি কৌৰৱক গীতা আৰু ভাগৱতৰ ভাগ দিয়া নহয়। কিয় দিয়া নহয়? 11 অক্ষখিনি কৌৰৱৰ বৃত্তি বন্ধনকাৰী। 11 অক্ষখিনি কৌৰৱৰ লগত এজন বৈষ্ণৱ আছিলে, নামটো কি? ভীষ্ম। ভাগৱতৰ প্ৰথম স্কন্ধত কি দিছে? ভীষ্মৰ মুখ্যম। এজনৰে মুখ্য লাভ হ'ল। কৌৰৱৰ পক্ষত থকা কোন আছিলে সেইজন? সেইজন আছিলে ভীষ্ম। ভীষ্ম কি? 12জন বৈষ্ণৱৰ ভিতৰত ভীষ্মও এজন। ভীষ্ম কাৰ পুত্ৰ? গংগাৰ অষ্টম পুত্ৰ। কৃষ্ণ কাৰ পুত্ৰ? দৈৱকীৰ অষ্টম পুত্ৰ। ভকতকো অষ্টম স্থানত, ঈশ্বৰকো অষ্টম স্থানত। 8 যোগ 8 সমান 16, হয়নে নহয়? কৃষ্ণৰ অলংকাৰ 32 বিধ, কিন্তু 16ৰ দুগুণ। এইটো কাৰণে ভকত আৰু ভগৱানৰ মাজত যি সম্বন্ধ, এই সম্বন্ধত ভেদ নাই। বোলে কি? ভক্তি মাতা গংগাৰ তুমি অষ্টম পুত্ৰ, আৰু ভক্তিৰূপ দৈৱকীৰ মই অষ্টম পুত্ৰ। দৈৱকী কি? দৈৱকী ভক্তিৰূপ। গংগা কি? ভক্তিৰ মাতৃৰূপ। মাতাৰ গৰ্ভত কাৰ জন্ম হয়? পুত্ৰৰ জন্ম হয়। ভক্তিৰ গৰ্ভত কোন জন্ম হয়? ভগৱান জন্ম হয়। সেইটো কাৰণে গংগা আৰু দৈৱকীৰ মাজত পাৰ্থক্য আছে। গংগাই সন্তান জন্ম দি নদীত উটাই দিছিলে নিজ হাতে, আৰু দৈৱকীয়ে কি কৰিছিলে? সন্তানটো খোজোতেও কংসক দিবলৈ ইচ্ছা কৰা নাছিলে। এগৰাকী মাতৃয়ে সন্তান জন্ম হোৱাৰ পাছত নিজৰ স্বামীক বাক্যবানত বন্দী কৰি গংগা দুটাই দি মুখ্য সাধন কৰাই দিছিলে। আৰু অষ্টম পুত্ৰ ভীষ্মক যেতিয়া নিবলৈ লৈছিলে, তেতিয়া গংগাক শান্তনুৱে ক'লে যে ভাৰ্যা, এওঁ আমাৰ অষ্টম পুত্ৰ,
7টা পুত্ৰ নি তুমি উঠাই দিলা, মই একো কোৱা নাই, এওঁক তুমি উঠাই নিদিলে ভাল হ'ব। গংগাই কি কৰিলে যে মোৰ স্বামীয়ে আজি বাক্য ত্যাগ কৰিলে, যি বাক্য ত্যাগ কৰে মই তাৰ লগত কেতিয়াও ভাৰ্যা ৰূপত ভক্তি ৰূপত দেৱী ৰূপত নাথাকো। গংগাই শান্তনুকে গুচি গ'ল। গংগা আমাৰ ভক্তি, যি ভগৱন্তক ভকতি কৰে সি বাক্য সদায় পালন কৰিব লাগিব। কাৰ? পিতৃ আৰু মাতৃৰ আৰু শাস্ত্ৰৰ। পিতৃ মাতৃৰ বাক্যক যি পালন কৰে সেইজন ৰাম, পিতৃ মাতৃৰ বাক্যক যি পালন কৰে সেইজন পৰশুৰাম। সেয়া ঈশ্বৰৰ মান্যতা স্থানত অধিষ্ঠিত হৈছে। এতিয়াও যদি কোনো সন্তান জন্ম হৈ পিতৃ মাতৃৰ বাক্য যদি আখৰে আখৰে পালন কৰে, এতিয়াও সেইজনেই ৰাম, এতিয়াও সেইজনেই পৰশুৰাম। এই সত্য কেতিয়াও বিফল নহয়। সেইটো কাৰণে উঠি অহা যুৱক যুৱতী প্ৰজন্মক আমি আহ্বান জনাইছো, পিতৃ মাতৃয়ে যদি মোবাইল ল'বলৈ হাক দিছে নল'ব, পিতৃ মাতৃয়ে যদি দুষ্টৰ সংগলৈ যাবলৈ বাৰণ কৰিছে নেযাব। দেখা ভগৱান আমাৰ পিতৃ মাতৃ, নেদেখাজনক আমি কেতিয়াও দেখা নেপাওঁ। ৰামচন্দ্ৰই এই ভূমিত ঈশ্বৰ ৰূপেৰে নহয় নৰ ৰূপেৰে জন্ম লৈ ঈশ্বৰৰ মৰ্যাদা স্থানলৈ গতি কৰিলে। কেনেকে? কেৱল পিতৃৰ সত্য আৰু মাতৃৰ বাক্য, এই দুটা বস্তুক পালন কৰি। এই পিতৃৰ সত্য আৰু মাতৃৰ বাক্য এই বস্তুক যদি পালন কৰা হয় তেতিয়াহ'লে জীৱ শুদ্ধ হয়। এই জীৱ শুদ্ধিৰ ব্যৱস্থাটো আমাৰ শাস্ত্ৰসন্মত হিচাপে আমি যাতে বৰণ কৰিব পাৰোঁ। ভাগৱতৰ 3য় স্কন্ধত এই বিদুৰ হ'ল জীৱ। ক'ত আছে? সেই দেহৰূপী হস্তিনাপুৰত আছে। সেই দেহৰূপী হস্তিনাপুৰত জীৱৰূপী বিদুৰ কি? বিদুৰ খুৰা বোলে কি? মনেহে তাক টানি ফুৰিব, সি তাৰ মতে একো কৰিব নোৱাৰে। সেইটো কাৰণে বিদুৰক আমি কলৈ নিব লাগিব? নিৰ্গুণ স্থিত আত্মাৰূপী গুৰু মৈত্ৰেয় ঋষিৰ আশ্ৰমলৈ নিব লাগিব। আজি এয়াই মৈত্ৰেয় ঋষিৰ আশ্ৰম। সকলোৰে মন প্ৰাণ কেৱল ভগৱান কৃষ্ণৰ চৰণত। ভগৱান কৃষ্ণৰ চৰণৰ বাহিৰে ইয়াত আজি কোনেও বেলেগ বস্তু বিচাৰি অহা নাই। য'ত ভগৱান কৃষ্ণৰ চৰণ ভিক্ষা কৰা হয় সেয়া গোকুল ধাম, সেয়া বৃন্দাবন, আৰু সেয়া কি? সেয়া হ'ল গংগাৰ পাৰ। গংগা মানে কি? গংগা মানে 3টা বস্তুৰ সংগম। 3টা বস্তুৰ ত্ৰিবেণী সংগম য'ত হয় সেয়া হ'ল গংগা। এইটো কাৰণে পৰীক্ষিত নৃপতিক ভাগৱত ক'ত কৈছে? গংগাৰ পাৰত। এই গংগা কি কি তত্ত্ব লগ লাগি হৈছে? জ্ঞান, ভক্তি আৰু বৈৰাগ্য। জ্ঞানত বন্ধন দূৰ হ'ব লাগিব, অন্ধকাৰ দূৰ হ'ব লাগিব। জ্ঞান যদি হৈছে তেতিয়াহ'লে ভকতি হ'ব লাগিব, সেইটোহে শুদ্ধ জ্ঞান। জ্ঞানৰ যোগেদি কাক ভকতি কৰিব লাগিব? ভগৱন্তৰ জ্ঞান কৰিব লাগিব, পিতৃ মাতৃ। ভগৱন্তৰ জ্ঞান কৰিব লাগিব কাক? শিক্ষাগুৰু। ভগৱন্তৰ জ্ঞান কৰিব লাগিব কাক? বয়োজ্যেষ্ঠ মান্য গুৰুতুল্য জ্ঞানীজনক, গুণীজনক। যদি এইকেইটাৰ বস্তু আমাৰ লগত নাথাকে তেতিয়া আমি ক'ত থাকিম? তেতিয়া আমি থাকিম ভৱ সমুদ্ৰত উপঙি উপঙি। এই ভৱ সমুদ্ৰৰ পৰা আমাক এই জীৱবিলাকক উদ্ধাৰ কৰিবৰ কাৰণে এই ভাগৱত শাস্ত্ৰই এখন স্থান দিছে। সেই স্থানখনৰ নামটো কি? গংগাৰ পাৰ। এই গংগাৰ পাৰত গুৰুৰূপী শুকৰ মুখ পদ্মে পৰীক্ষিত ৰূপী জীৱন পৰীক্ষা দিবলৈ অহা এই পাণ্ডৱৰ নাতিজনে অমৃতময় ভাগৱত কথা শ্ৰৱণ কৰিলে, আৰু কি হ'ল? পৰীক্ষিত কৃষ্ণক লীন গ'ল। যি একান্তভাৱে এই গীতা আৰু ভাগৱতৰ কথা শ্ৰৱণ কীৰ্তন কৰিবলৈ অনুশীলন কৰে তাৰ ভকতিৰ জ্ঞান বৃদ্ধি পাব, ৰাগ দেশ অহংকাৰ এইবিলাক দূৰ হ'ব, আৰু কি হ'ব? অন্তিমত কৃষ্ণত লীন যাব। এয়া ভাগৱতে কৈছে।
হে সত তত সমাস্তৰ প্ৰাৰ্থনা কস্মৰি মনে এ ব্ৰহ্মাণ্ডক নানা ভাগ কৰিলাতে খনে এ শুনিও বিদুৰ ইটো কথা বৰ সুখ এ প্ৰথমতে ঈশ্বৰৰ ভেদ ভৈলা মুখ এতিয়া ঈশ্বৰৰ প্ৰথম কি ভেদ হৈছিলে মুখপদ্ম এই মুখপদ্ম কি ভাগৱত ভগৱন্তৰ দশম কি দশমে তুণ্য ভাগৱতৰ দশম স্কন্ধ কি বাংময় মূৰ্তি ভাগৱতৰ মুখপদ্ম দশমত কি হৈছে কৃষ্ণৰ জন্ম হৈছে দশমত কি হৈছে জৰাসন্ধৰ জন্ম আৰু মৃত্যু হৈছে দশমত কি হৈছে অঘাসুৰ বকাসুৰ চক্ৰবাদ পুতনা তিন্নাৱৰ্ত আদি অসুৰবিলাক শিশুপাল দন্তবক্ৰ ইত্যাদিৰো বধ হৈছে দশমত কি হৈছে পুঁজিৰ মনোবাঞ্ছা পূৰণ হৈছে দশমত কি হৈছে অসুৰৰ মনোবাঞ্ছা পূৰ্ণ হৈছে দশমত কি হৈছে অষ্টমহীয়সীৰ বিবাহ হৈছে কৃষ্ণৰ লগত দশমত নৰক বধ হৈছে নৰকৰ ৰাজ্যত থকা সেই ৰজাসকল উদ্ধাৰ হৈছে এইটো কাৰণে দশম ভাগৱতৰ এটা নাম ভাগৱত শাস্ত্ৰৰ এটা নাম কি দশম ভাগৱত শাস্ত্ৰৰ নাম কিয় দশম বাকী 17 পুৰাণ 5টা লক্ষণযুক্ত ভাগৱত পুৰাণ 10 লক্ষণযুক্ত এই ভাগৱত পুৰাণ 10 লক্ষণযুক্ত হোৱাৰ কাৰণে ভাগৱতৰ এটা নাম হ'ল দশম দশমত কাৰ স্থান দৈৱকী নন্দন কৃষ্ণৰ স্থান কৃষ্ণই কি কৈছে কৃষ্ণই আমাক জনাইছে দেৱতু তীৰ্থটো কৰি ভকতে খেবৰ এই ভকতক ভজিলে গু সয়কৰ মজৰ হৰিৰ ভকত কোন আছিলে হৰিৰ ভকত আছিলে শ্ৰীমন্ত শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱে নিজৰ ছবি নিজে নিৰ্মাণ কৰিছিলে আৰু মাধৱকো কৈছিলে তোমাৰ ছবিখনো তুমি নিজে আঁকিবা বেলেগে যদি আঁকে কিবা অলপ খেলি মেলি হ'ব পাৰে তুমি নিজে যদি আঁকিব পাৰা তেতিয়াহ'লে নিখুঁত হ'ব সেইটো কাৰণে গুৰুজনে তেওঁ মূৰ্তি দুভাগ আঁকিলে আৰু মাধৱে কি কৰিলে মাধৱে তেওঁ মূৰ্তি দুভাগ আঁকিলে গুৰু ক'ত আছে গুৰু দশমত আছে গুৰু ক'ত আছে গুৰু কীৰ্তনত আছে সেইটো কাৰণে কীৰ্তন কোনে কৰিছে কীৰ্তন কৰিছে শুকে সেইটো কাৰণে কীৰ্তন কৰাজন কি কীৰ্তন কৰাজন শুক কাক শুনালে পৰীক্ষিতক শুনালে হে শুনিও মাধৱ মোৰ থাকিমা ৰস্থান হে কীৰ্তন দশম মোৰ মূৰ্তিৰ সমান এ ঘোষা নামে শাস্ত্ৰ ভাগী তুমিও কৰিবা এই ঘোষা ৰত্নাৱলী মধ্যে তুমিও থাকিবা শংকৰৰ মূৰ্তি দশম আৰু কীৰ্তন মাধৱৰ মূৰ্তি কি ঘোষা আৰু ভক্তি ৰত্নাৱলী
শংকৰ আৰু মাধৱক আমি গুৰু বুলি মানিলে নহ'ব। তেওঁলোকৰ ছবি দুখন নিখুঁতকৈ চাব লাগিব, তেওঁলোকৰ ছবি দুখন আমি নিখুঁতকৈ অধ্যয়ন কৰিব লাগিব। তেওঁলোকৰ ছবি দুখনত আমি ঈশ্বৰক দেখা পাব লাগিব। সেইটো কাৰণেই কীৰ্তন দশম ঘোষা ৰত্নাৱলী আমাৰ শ্ৰৱণ কীৰ্তন হ'ব লাগিব। 4 বেদ গুণময় আৰু নিৰ্গুণ। বেদৰ অন্তিম ভাগ কি? সাৰ ভাগ হ'ল নিৰ্গুণ শিৰোৰত্ন। এইটো কাৰণে বেদৰ অন্তিম সাৰ ভাগ মন্থন কৰি এই দুজনা গুৰু শংকৰদেৱ আৰু মাধৱদেৱে 4 বেদক কীৰ্তন দশম ঘোষা ৰত্নাৱলী কৰি মন্থন কৰিছে। গতিকে দশম হ'ল ভাগৱত, গুৰুজনাৰ মূৰ্তি, ঈশ্বৰৰ মূৰ্তি আৰু কি? বাংময় মূৰ্তি। এতিয়া কি বুলি ক'লে যে তত্ত্ববিলাকৰ মাজৰ পৰা বিদুৰক কৈছে প্ৰথম প্ৰকাশ পালে মুখপদ্ম। এই জীৱবিলাক প্ৰথমতে কি হৈ আছিলে? মৈত্য ঋষিয়ে কৈছে এই জীৱবিলাক প্ৰথমতে তত্ত্বৰ ৰূপত আছিলে। ক'ত? হৰিৰ উদৰত। হৰিয়ে হিৰণ্য গৰ্ভ ৰূপত সমস্ত জীৱ আৰু প্ৰকৃতিক তেওঁ গৰ্ভত ধাৰণ কৰি আনন্দ মনেৰে অনন্ত শয়নত তেওঁ সুখানন্দত লিপ্ত হৈ আছিলে। আৰু কি হৈছিলে? নাসিকাৰ ৰন্ধেৰে বাজ হৈছিলে। এবাৰ আহিছিলে, এবাৰ সোমাইছিলে। কোন? বেদগণ। এই বেদগণে নাসিকাৰ ৰন্ধেৰে বাজ হৈ জগতৰ হৰিক স্তুতি কৰিছিলে। এই স্তুতিত সন্তুষ্ট হৈ জগতৰ হৰিয়ে তেওঁ ভাৰ্য মায়াক ক'লে তুমি মায়াৰ শক্তিৰে ব্ৰহ্মাণ্ড নিৰ্মাণ কৰা। এই ব্ৰহ্মাণ্ডৰ মাজত কোন বকত হ'ব? মই বকত হম। অশস্ত সৰ্ব বিখ্যানম দেৱৰ্ষি নাম সনাৰদ গন্ধৰ্ব নাম চিত্তৰথো সিদ্ধি নাম পিলো মুনি। মায়াক ক'লে তুমি ব্ৰহ্মাণ্ড নিৰ্মাণ কৰা। মায়াই ব্ৰহ্মাণ্ড নিৰ্মাণ কৰি দিলে, হয়নে? 7খন স্বৰ্গ নিৰ্মাণ কৰি দিলে, 7খন পাতাল নিৰ্মাণ কৰি দিলে। হৰি কি হ'ল তাত? হৰি এজোপা বৃক্ষ হ'ল। কি বৃক্ষ? অশস্ত বৃক্ষ। অশস্ত সৰ্ব বিখ্যানম দেৱৰ্ষি নাম সনাৰদ গন্ধৰ্ব নাম চিত্তৰথো সিদ্ধি নাম পিলো মুনি। হে অৰ্জুন, এই জগতত যিমানবিলাক বিৰিখ তিন তৰু লতিকা দেখিছা, এইবিলাকত ময়ে আছো। কিন্তু ময়ো এজোপা বৃক্ষ। কি বৃক্ষ? অশস্ত বৃক্ষ। কি বৃক্ষ? আহত বৃক্ষ। কি বৃক্ষ? এই সংসাৰ বৃক্ষ। মই এই সংসাৰ বৃক্ষ হৈ এই অশস্ত্ৰৰূপী আহত বৃক্ষৰ তত্ত্বৰে 3 গুণময় অহংকাৰ ৰচনা কৰি 3টা ডাল নিৰ্মাণ কৰিলো। এই 3টা ডালত এই জীৱবিলাকক মই পাত হিচাপে লগাই ৰাখিছো। এই জীৱৰূপী পাতবিলাকক মই কৃষ্ণ সূৰ্যই মই আত্মাৰ উত্তাপেৰে সৈতে চৈতন্য কৰি ৰাখিছো। আৰু সেয়া কি? সেয়া মোৰ পৰমাত্মাৰ শক্তি। এই পৰমাত্মাৰ শক্তিক এই সংসাৰ বিৰিখত পাত ৰূপেৰে ভৱ সমুদ্ৰত লাগি থকা এই জীৱবিলাকে জানিবলৈ নাপায়, দুখ কষ্ট আৰু যান্ত্ৰণা ভোগ কৰে। মোক জানিবলৈ বুজিবলৈ যত্ন কৰিছিলে কোনে? দেৱ ঋষিসকলৰ মাজত যিজন শ্ৰেষ্ঠ নাৰদ। মই এই নাৰদ ৰূপত আহি
এই সংসাৰৰূপী মায়া বৃক্ষৰ পৰা এই জীৱবিলাকক বৈকুণ্ঠ ধামলৈ নিবলৈ যত্ন কৰোঁ বোলে কিহেৰে হৰিৰ গুণ কীৰ্তন আৰু উপাসনাৰ তত্ত্ব মই বিলাব বিচাৰোঁ কি হৈ নাৰদ হৈ এই নাৰদে ভাগৱত শাস্ত্ৰ আনি কাক দিছিলে প্ৰণেতা পৰমেশ্বৰ বেদব্যাসক দিছিলে বেদব্যাসে ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিছিলে আৰু প্ৰণয়নৰ অন্তত কি কৰিছে যে অকল প্ৰণয়ন কৰিলে নহ'ব যদি প্ৰণয়ন কৰি যাওঁ ইয়াৰ ভুল ব্যাখ্যা হ'ব বাকী 17 পুৰাণে মায়া সৃষ্টি কৰিলে এইটো কাৰণে এইখন পুৰাণ মই মোৰ ল'ৰাটোক পঢ়াম এবাৰ ব্যাস নন্দন কোন আছিলে শুকদেৱ শুকক ভাগৱত পঢ়ালে বুজালে আৰু শিকালে কোনে বেদব্যাসে নিজে প্ৰণয়ন কৰিলে পুত্ৰক পঢ়ালে পুত্ৰই বুজিলে ব্যাসে নুবুজিলে ব্যাসে কিয় নুবুজিলে ব্যাস টিকালজ্ঞ ঋষি এই কৌৰৱ পাণ্ডৱসকলৰ কুলগুৰু আছিলে ব্যাস কি ব্যাস এটা জামিতিৰ পুত্ৰ সুখ কি সুখ হল পৰমাত্মাৰ তত্ত্ব সুখ মানে আত্মা ব্যাস মানে এই জীৱন বৃত্তৰ এডাল বৃহত্তম জিয়া এই জন্ম আৰু মৃত্যুৰ দুইটা মূৰক কেন্দ্ৰৰূপী আত্মাৰ মাজেৰে যিডাল ৰেখাই স্পৰ্শ কৰে সেই ৰেখাডালক ব্যাস বুলি কোৱা হয় সেইটো কাৰণে ব্যাসৰ তত্ত্ব এটা জামিতি ব্যাসৰ তত্ত্ব এটা কি এটা শব্দগত অৰ্থ ব্যাস মানে প্ৰণয়ন সেইটো কাৰণে ব্যাসে প্ৰণয়ন কৰিছিল কি 17 পুৰাণ ব্যাসে প্ৰণয়ন কৰিছিল কি অষ্টদশদল মহাভাৰতৰ অন্তৰ্গত দিব্য জ্ঞানময় গীতা ব্যাসে বিভাজন কৰিছিল কি অশৃংখলিত বেদক 4টা শাখাত ঋক যজুৰ সাম আৰু অথৰ্ব ৰূপত ইমানখিনি কৰাৰ পাছতো বেদব্যাসৰ চিত্ত স্থিৰ হোৱা নাছিলে অস্থিৰ হৈ আছিলে এই বেদব্যাসৰ অস্থিৰ চিত্ত শান্ত কৰি প্ৰশান্ত কৰি ভগৱত প্ৰাপ্তিৰ ৰাস্তা দৰ্শন কৰাই দিলে কোনে দেৱ ঋষি নাৰদে এইটো কাৰণে মই কি বিৰিখবিলাকৰ মাজত অস্বস্থ ঋষিবিলাকৰ মাজত দেৱ ঋষি নাৰদ গন্ধৰ্বসকলৰ মাজত মই চিত্তৰথ সিদ্ধি দাতাসকলৰ মাজত কি মই কপিল মুনি মই ভগৱান কপিল ভগৱত এই সংসাৰ বৃক্ষৰ পৰা দেৱহূতি ৰূপী দেহধাৰী এই প্ৰকৃতি ৰূপী জীৱবিলাকক কোনে উদ্ধাৰ কৰিছিলে কপিল ভগৱানে উদ্ধাৰ কৰিছিলে দেৱাহুতিয়ে কি কৰিলে কৰ্দম নামৰ সাধনময় ঋষিৰ লগত বিবাহ হ'ল সংসাৰ বিচাৰিলে ভক্তি নিবিচাৰিলে 9গৰাকী কন্যা হ'ল 9গৰাকী কন্যাক 9জন শ্ৰেষ্ঠ ঋষিলে বিবাহ দিলে তাৰ পাছতো কামনা বাসনা থাকি গ'ল কৰ্দম ঋষিক ক'লে কি মোক আৰু এটা লগ লাগে কৰ্দম ঋষিয়ে কি কৰিলে বোলে মই এইবাৰ তোমাক এটা পুত্ৰ দিম এই পুত্ৰটোৰ দ্বাৰা কি হ'ব তোমাৰ কামনা বাসনা বিষয় বন্ধন সকলো দূৰ হ'ব এইটো কাৰণে কৰ্দম ঋষিয়ে কোলালে কাক আনি দিলে জগতৰ হৰিক পুত্ৰ ৰূপত কপিল ৰূপত আনি দিলে ভাগৱতৰ 3য় স্কন্ধৰ অন্তিমত আছে কি কপিল মুনিৰ উপাখ্যান এই কপিল ঋষিয়ে মাতৃ দেৱাহুতি ভাগৱত সাংখ্যযোগ ভকতিৰ প্ৰকাৰ ভকতৰ লক্ষণ ইত্যাদি সমস্ত বিৱৰি দেৱাহুতিক ক'ব দেৱাহুতি কি আমাৰ দেহটো দেহত 14জন দেৱতা আছে সেইটো কাৰণে দেৱাহুতি দেৱাহুতি ৰূপী এই দেহটোক কি লাগে কামনা লাগে বাসনা লাগে মায়া লাগে মোহ লাগে ঈশ্বৰ নালাগে সেইটো কাৰণে কপিলে কি কৈছে তুমি নেদেখাজনক চাবলৈ যত্ন কৰা তুমি নোপোৱাজনক পাবলৈ যত্ন কৰা
যিজনৰ কথা তুমি শুনা নাই সেইজনৰ কথা তুমি শুনিবলৈ যত্ন কৰা। আৰু মাতৃক বুজাই কৈ দিলে বোলে কি কেৱল মোক ভকতি কৰিলেই ভূমা পুণ্য নহ'ব, কেৱল মোক ঈশ্বৰ বুলি মানিলেই তুমি ঈশ্বৰক নাপাবা। এই জগতত যত যিমান জীৱ আছে সকলোবিলাকক তুমি মোক দেখা পাব লাগিব। এই যত জীৱ তত শিৱৰ ৰূপত তুমি তাক প্ৰত্যক্ষভাৱে মোক দেখা পাব লাগিব। আৰু তাৰ পাছতো তুমি এই গীতা ভাগৱত শাস্ত্ৰ সৰ্বদা শ্ৰৱণ কীৰ্তন কৰিবা। সিদ্ধসকলৰ মাজত কপিল ভগৱানে মাতৃ দেৱাহুতিকো আজ্ঞা কৰিছে বোলে কি গীতা ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিবা। গীতাৰ পৰা জ্ঞানময় যোগময় সাধনাৰ 18টা তত্ত্ব 18 অধ্যায়ত ভগৱন্ত প্ৰভুৱে অৰ্জুনক দান কৰিছে। আমাৰ সমাজত আকৌ প্ৰচলিত আছিলে কি বোলে গীতা পঢ়িলে পাগল হয়। আমি গীতা প্ৰায় 40-50 বাৰ পঢ়িলো। ক'ত আমিতো ভগৱানৰ কিবা পাগল হোৱা নাই, হয়নে নহয়? গীতাত থকা ভকতিৰ আনন্দময় জ্ঞান আমাৰ হৃদয়ত যেতিয়া স্পৰ্শ হয় তেতিয়া আমি নিজকে পাহৰি পেলাওঁ। এনেকুৱা এটা ভাৱ হয় যেন সাক্ষাৎ ভগৱন্তকে পাইছো। ইমান আনন্দময় ভকতিৰ ৰহস্যময় শাস্ত্ৰ পঢ়িলে পাগল হ'ব বুলি ভয় খুৱাই দিলে মানুহে সেইখন গ্ৰন্থৰ ওচৰলৈ যাব জানো? নেযাব। গীতা নুশুনিব। ভাগৱত শুনিলে বোলে সংসাৰী নহয়, সংসাৰ বিৰাগী হ'ব। সেইটো কাৰণে ল'ৰা ছোৱালীবিলাকক গীতা ভাগৱত শুনিবলৈ নিদিয়ে। আমি 8ম শ্ৰেণীৰ পৰা গীতা ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলী এইবিলাক আমি অধ্যয়ন কৰিছোঁ। আমিতো এতিয়াও ঘোৰ সংসাৰী, আমিতো বৈৰাগী হৈ যোৱা নাই। সংসাৰ ধৰ্ম পালন কৰি সৎ পথতে জীয়াই আছো, হয়নে নহয়? শাস্ত্ৰই শুদ্ধ সিদ্ধান্ত দিয়ে, শাস্ত্ৰই শুদ্ধ মত দিয়ে, শাস্ত্ৰই ঈশ্বৰ আৰু ঈশ্বৰৰ তত্ত্বই শাস্ত্ৰত আছে। বাস্তৱ জীৱনত এই কথাবিলাকক আমি প্ৰয়োগ কৰিবলৈ যত্ন কৰিব লাগে। আমি ভকতি কিয় কৰোঁ? ল'ৰাটোৱে মেট্ৰিকত ভাল ৰিজাল্ট কৰক, হায়াৰ ছেকেণ্ডেৰীত ভাল ৰিজাল্ট কৰক। এইটো ভগৱানক বেদ গণে উপাসনা কৰি আছে অনাদিকালৰ পৰা। ভগৱানক সমস্ত জীৱই উদৰত বাস কৰি উপাসনা কৰি আছে। আপোনাৰ মোৰ প্ৰাৰ্থনা ভগৱানে পাবলৈ কোনো দৰকাৰ নাই। গতিকে ল'ৰাটো ভাল ৰিজাল্ট কৰক, ছোৱালীজনী ভাল ৰিজাল্ট কৰক বুলি স্বাৰ্থপৰ হৈ ভগৱানক যদি ভজে স্বাৰ্থপৰ ভকতি হ'ব। সেইটো কাৰণে ভগৱন্ত প্ৰভুৱে কি কৈছে? তুমি মোৰ লগত প্ৰথমতে প্ৰেম কৰা। প্ৰেমিকে যিদৰে প্ৰেমিকাক ভাল পায় আমিও প্ৰথমতে ঈশ্বৰক ভাল পাবলৈ অভ্যাস কৰিব লাগিব। আমি যদি ভগৱানক ভাল পাবলৈ অভ্যাস কৰোঁ তেতিয়াহ'লে ভগৱানৰ নাম আমাৰ মুখলৈ এনেও আহিব। আৰু ভগৱানৰ নাম যদি আমাৰ মুখলৈ আহে আমি ঈশ্বৰক পোৱাৰ আনন্দ লাভ কৰিব পাৰিম। ব্ৰহ্মাণ্ডৰ তত্ত্ব বোলে কি আমাৰ এই দেহটো ক্ষুদ্ৰ ব্ৰহ্মাণ্ড। এই প্ৰকৃতিখন কি? এই প্ৰকৃতিখন বিৰাট ব্ৰহ্মাণ্ড। এইটো কাৰণে বিৰাট ব্ৰহ্মাণ্ডৰ ওপৰত ঈশ্বৰ বোলে কি আমাৰ দেহত এডাল মেৰুদণ্ড আছেনে নাই? ৰাজহাড়ডালক মেৰুদণ্ড বুলি কোৱা হয়নে নহয়? এই মেৰুদণ্ডৰ মাজত এডাল নাড়ী আছে, সুষুম্না নাড়ী। এই সুষুম্না নাড়ীডালে শক্তি কেন্দ্ৰ আৰু জ্ঞান কেন্দ্ৰলৈ কি কৰে? প্ৰবাহবিলাকক আয়াজাত কৰায়। সেইটো কাৰণে ভগৱান আমাৰ ক'ত আছে? সুষুম্না নাড়ীৰ মাজত আছে লুকাই। এই জ্ঞান কেন্দ্ৰ আৰু শক্তি কেন্দ্ৰলৈ আয়াজাত কৰি থাকে ঈশ্বৰ প্ৰভু। সেইটো কাৰণে জ্ঞানেৰেও ভগৱানক নাপায়, শক্তিয়েও ভগৱানক নাপায়। ভগৱানক কিহত পোৱা যায়? ভাগৱত শাস্ত্ৰই কৈছে, গীতা শাস্ত্ৰই কৈছে ভগৱানক পোৱা যায় একান্ত ভকতিৰ দ্বাৰা। গতিকে আমাৰ মেৰুদণ্ডই যিদৰে জ্ঞান আৰু শক্তিক এক কৰি আমাক চৈতন্য কৰি ৰাখিছে, এই ভূমি কি? এই ভূমি জড়। এই জড় ভূমিক মাজলৈ টানি আছে কোনে? ভূধৰে। ভূধৰ কোন? ভূধৰ হ'ল কৃষ্ণ। এইটো কাৰণে ভূধৰ ৰূপী মধ্যাকৰ্ষণ শক্তি জগতৰ হৰি নিজে।
এই মধ্যাকৰ্ষণ শক্তি হৈ ইমান ডাঙৰ পৃথিৱীখনক 24 ঘণ্টাত এপাক ঘূৰাই দিয়ে উৰাজাহাজেও ইমান দুৰন্ত গতিত যাত্ৰা কৰিব নোৱাৰে গতিকে জগতৰ শৰীৰ শক্তি আৰু সামৰ্থ্য আমি যদি অনুভৱ কৰিবলৈ চাওঁ বিৰাট ব্ৰহ্মাণ্ড এইখন জগত ক্ষুদ্ৰ ব্ৰহ্মাণ্ড আমাৰ এইটো দেহ এই সমস্তবিলাকৰ নিয়ন্তা গুণ সমস্তবিলাকৰ নিয়ন্তা হ'ল পৰম পিতা পৰমেশ্বৰ এইজন পৰমেশ্বৰৰ বাংময় বাক্যৰূপী ঈশ্বৰ তত্ত্ব বোলে কি শ্ৰীমদ ভাগৱত এইজন পৰম পিতা পৰমেশ্বৰৰ বাক্যৰূপী পৰম তত্ত্ব কি শ্ৰীমদ ভগৱত গীতা দুটা বস্তু এটা হ'ল শ্ৰীমদ ভগৱত আৰু এটা কি এটা হ'ল শ্ৰীমদ ভাগৱত শ্ৰীমদ ভগৱত হ'ল গীতা শ্ৰীমদ ভাগৱত হ'ল কি বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ শাস্ত্ৰ গীতা ভাগৱত এই ধৰ্মৰ উত্তম নাম এ দেৱৰ উত্তম এ দৈৱকী নন্দন এ চৰণে কৰো বাকী ধৰ্মবিলাকত ঈশ্বৰৰ কোনো ৰূপাত্মক ধাৰণা স্পষ্ট নহ'ল কিন্তু এই ভাগৱত ধৰ্মত ঈশ্বৰৰ ৰূপটো ঈশ্বৰে দেখুৱাই দিলে বোলে কি মোৰ ৰূপটোৱে ভাগৱত বোলে কি ৰূপ বাংময় ৰূপ মূৰ্তি তিনি প্ৰকাৰ এক প্ৰকাৰ হ'ল মৃন্ময় মৃন্ময় কি মৃন্ময় মাটি এই পৃথিৱীখন মৃন্ময় মাটি বোলে কি এই পঞ্চভূতৰ দেহটো এইটো মৃন্ময় মূৰ্তি সেইটো কাৰণে আমাৰ দেহৰ পূজা নাই দেহৰ কি আছে দেহৰ ক্ষুধা তৃষ্ণা আৰু ভয় আছে সেইটো কাৰণে দেহক পূজা কৰা নহয় দেহ কি দেহ মাটিৰ মূৰ্তি হয়নে এবিধ মূৰ্তি কি চিন্ময় চিন্ময় কি এই দেহটোৰ মালিক এই দেহটোৰ মালিক কোন এই দেহটোৰ মালিক হ'ল আত্মা আত্মা কিয় চিন্ময় আত্মাক কোনেও নেদেখে আত্মা কিয় চিন্ময় আত্মাক কোনেও স্পৰ্শ কৰিব নোৱাৰে আত্মা কিয় চিন্ময় আত্মা নিজে সচ্চিদানন্দ ৰূপেন কৃষ্ণ মৃন্ময় মূৰ্তিটো কি আছে স্থায়িত্ব নাই জড় অস্থায়ী চিন্ময় মূৰ্তিটো চুবও নোৱাৰি চাবও নোৱাৰি হয়নে স্পষ্টকে কোনেও দেখাও নাপায় হয়নে বাংময় বাংময় কি ভাগৱত এই বাংময় মূৰ্তিটো কি অক্ষৰ ব্ৰহ্ম শব্দ ব্ৰহ্ম পৰম ব্ৰহ্মৰ পৰম তত্ত্বৰূপ সেইটো কাৰণে বাংময় মূৰ্তিয়েই হ'ল ভগৱন্তৰ মূৰ্তি এই বাংময় মূৰ্তি দুভাগ এভাগ শ্ৰীমদ ভগৱত গীতা আৰু এভাগ কি এভাগ শ্ৰীমদ ভাগৱত হয়নে ভাগৱত কি ভাগৱত ভকতিৰ শাস্ত্ৰ আৰু ভগৱত কি ভগৱত ভগৱানৰ শাস্ত্ৰ ভাগৱত ভাগ ভকতৰ শাস্ত্ৰ আৰু ভগৱত কি ভগৱত ভগৱান নিজে তেওঁ তত্ত্ব সেইটো কাৰণে ভাগৱত কোনে কৈছে ভাগৱত শুকে কৈছে কাক পৰীক্ষিত আৰু ভগৱত কোনে কৈছে ভগৱানে কৈছে কাক অৰ্জুনক এইটো কাৰণে ভগৱানৰ পৰা প্ৰত্যক্ষ যি বস্তু পোৱা যায় সেয়া গীতা ভগৱানৰ ভকতৰ পৰা সাধকৰ পৰা পৰোক্ষভাৱে যি বস্তু পোৱা যায় সেয়া কি সেয়া হ'ল ভাগৱত সেইটো কাৰণে শ্ৰীমদ ভগৱত গীতা
আৰু শ্ৰীমদ ভাগৱত। ভাগৱতৰ শব্দগত তত্ত্বগত অৰ্থ অতি ব্যাপক, অতি গভীৰ আৰু অতি বিশাল। শ্ৰী মানেনো কি? শ্ৰী মানে অষ্ট ঐশ্বৰ্য। এই অষ্ট ঐশ্বৰ্য কাৰ আছে? কেৱল ঈশ্বৰৰ আছে, তাৰ বাহিৰে কাৰো নাই, হয়নে? এই অষ্ট ঐশ্বৰ্য স্বৰূপ জগতৰ হৰিৰ আধ্যাত্মিক যি সম্পদ, যি সম্পত্তি, তাক কোৱা হয় শ্ৰীমদ, হয়নে? ভগৱত কি? ভগৱত হ'ল ঈশ্বৰৰ তত্ত্ব। ভাগৱত কি? ভাগৱত হ'ল ভগৱন্তৰ তত্ত্ব। ভা মানে কি? ভাৱদীপ্ত সচ্চিদানন্দে। গতি ঐশ্য অলৌকাগী। বৰিষ্ঠম সৰ্বশাস্ত্ৰানাম। আৰু তই ইব ভৱান্নবে। এইটো কাৰণে ভাৱদীপ্ত সচ্চিদানন্দে, যিজনৰ কথা ভাবিলে সৎৰূপী আত্মাত আনন্দময় হৰি জ্যোতি ৰূপত, ঈশ্বৰ ৰূপত, তত্ত্ব ৰূপত সাক্ষাৎ কৰিব পৰা যায়, সেয়া হ'ল ভা মানে কি? আত্মাৰ জ্যোতি, পৰমাত্মাৰ জ্যোতি, পৰমাত্মাৰ প্ৰকাশ। বোলে কি? কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণৰ সময়ত সহস্ৰ ঋষি, 14 পাৰিষদ, 12 বৈষ্ণৱ, সিদ্ধ কিন্নৰ চাৰংগন, সমস্ত দেৱ দেৱীয়ে, দেৱতা ইন্দ্ৰ আদি সমস্ত দেৱতাই হাতত পুষ্প লৈ ভগৱন্ত কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ চাম বুলি মনেৰে আশা কৰি আছিলে। চাবলৈ পালে জানো? বিৰাট জ্যোতি হৈ, কোটি সূৰ্যৰ সমান উজ্জ্বল হৈ ভগৱান কৃষ্ণ যেতিয়া জ্বলিবলৈ ললে, আত্মৰূপলৈ গমন কৰাত সকলোৰ দৃষ্টিহীন হৈ থাকিলে। সেইটো কাৰণে কি? যিটো আত্মাৰ জ্যোতি বা পোহৰ অৰ্জুনে দিব্য দৃষ্টিৰ দ্বাৰা দৰ্শন কৰিছিলে বিশ্বৰূপত, হয়নে? পৰীক্ষিতে গুৰুৰ কৃপাত লাভ কৰিছিলে গংগাৰ পাৰত, আৰু জীৱৰূপী বিদুৰে লাভ কৰিছে ক'ত? মৈত্ৰেয় ঋষিৰ আশ্ৰমত, মৈত্ৰেয় স্বৰূপ গুৰুৰ চৰণৰ আশীৰ্বাদৰ বলত। এই জ্যোতিৰূপী দিব্য ঈশ্বৰৰ তত্ত্ব আমি বুজিবলৈ যত্ন কৰিব পাৰিম, অনুভৱ কৰিবলৈ যত্ন কৰিব পাৰিম, কিন্তু ইয়াক পালোঁ বুলি, পাইছোঁ বুলি আমি কেতিয়াও কাৰো আগত কৈ দিব নোৱাৰিম। সেইটো কাৰণে আটাইতকৈ গতিশীল বস্তুটো কি? আটাইতকৈ বেগী হ'ল আমাৰ মন, তাৰ পাছতে বেগী কি? পোহৰ। পোহৰৰ সমান বেছি গতিবেগ কাৰো নাই। সেইটো কাৰণে আত্মাৰ পোহৰৰ তত্ত্ব হ'ল বোলে কি? এই পোহৰটো যদি কোনোবাই সন্ধান কৰে, তাৰ সৎগতি হ'ব, তাৰ পৰম গতি হ'ব। সেইটো কাৰণে গতি ঐশ্য অলৌকাগী। এই পৰম গতিটো লাভ কৰিবলৈ হ'লে আশ্ৰয় ল'ব লাগিব কাৰ? বৰিষ্ঠম সৰ্বশাস্ত্ৰ নাম। যি শাস্ত্ৰতকৈ বিশাল, গভীৰ আৰু পুণ্যময় শাস্ত্ৰ জগতত নাই, সেয়াই হ'ল ভাগৱত। এই ভাগৱত শাস্ত্ৰৰ যদি কথা শ্ৰৱণ কীৰ্তন যদি কৰা যায়, জীৱ উদ্ধাৰ হৈ যায়। সেইটো কাৰণে কি? তই ইব ভৱান্নবে। পাণ্ডৱৰ নাতি পৰীক্ষিতে ভৱ অৰণ্যত মায়া মৃগ চিকাৰ কৰি ফুৰিছিলে। এই মায়া মৃগ চিকাৰ কৰিবলৈ গৈ কি হ'ল? নিজক পাহৰিলে প্ৰথমতে, তাৰ পাছতে চিনি নোপোৱা হ'ল ঋষিক। ঋষিক চিনি নোপোৱা হ'ল, ঋষিৰ তপস্যা ভংগ কৰিবলৈ যত্ন কৰিলে। ঋষিৰ তপস্যা ভংগ নহ'ল, ঋষিৰ সুচিতা নষ্ট কৰিলে। কিহে? মৰা সাপ মেৰিয়াই। ত্ৰয়ী ইব ভৱান্নবে। এই ভৱৰূপী মায়াৰ কালকূটময় দুখ কষ্টৰ যান্তনাৰ পৰা জীৱক উদ্ধাৰ কৰে কিহে? এই ভাগৱত ৰূপী ভগৱন্তৰ শাস্ত্ৰৰ তত্ত্বই।
সেইটো কাৰণে এই ভৱ অৰণ্যত মায়ামিগ কৰিছিলে কোনে? পাণ্ডৱ নাতি পৰীক্ষিতে। প্ৰথম ভুল বোলে কি সোণৰ মুকুট পিন্ধি মৃগ চিকাৰ কৰিবলৈ গৈছিলে। দ্বিতীয় ভুল লগত জল নিয়া নাছিলে, পানী, হয়নে? তৃতীয় ভুল বোলে কি সাধনময় ঋষিক চিনি পোৱা নাছিলে। 4 নম্বৰ ভুল বোলে কি পাণ্ডৱ নাতি পৰীক্ষিতে ঋষিক গালি পাৰিছিলে, কটু বাক্য প্ৰয়োগ কৰিছিলে। 6 নম্বৰ ভুল বোলে কি ঋষিজনৰ সুচিতা নষ্ট কৰিছিলে, মৰা সাপ মেৰিয়াইছিলে, হয়নে? 6টা ভুল আমি কৰি থাকো। এই 6টা ভুলৰ শুধৰণি মাধৱ মহাপুৰুষে নামঘোষাৰ অন্তিমত কৰাই দিছে আমাক। ক'লে কি এ ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে। 6টা ভ, 6টা ভৰে 6টা ভুলৰ শুধৰণি কৰিব পৰা যায়। এইটো কাৰণে আমি কি জীৱন পৰীক্ষা দিবলৈ অহা এই ভৱ অৰণ্যত আমি প্ৰত্যেকেই পৰীক্ষিত। আমি ভাগৱতৰ সান্নিধ্য পাইছোঁ, ভাগৱতৰ কথা শ্ৰৱণ কীৰ্তন কৰাৰ সুযোগ পাইছোঁ, আৰু মহাভাৰতৰ কাহিনী আমি শ্ৰৱণ কৰি আমি ভগৱান কৃষ্ণ আৰু পাণ্ডৱৰ কথা আমি জানিবলৈ পাইছোঁ। গতিকে আমি পাণ্ডুৰ নাতি। এই পাণ্ডুৰ পুণ্যময় প্ৰবৃত্তিবিলাক আমাৰ লগত আছে। সেইটো কাৰণে আমাৰ মন সাত্বিক হৈছে আজি। এই সাত্বিক মনৰ নাম হ'ল কুন্তি। সেইটো কাৰণে আমি আজি ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিবলৈ আহিছোঁ। এই কুন্তিৰ নাতিয়ে হ'ল কোন? জীৱন পৰীক্ষা দিবলৈ অহা পৰীক্ষিত। এই পৰীক্ষিত ৰূপী জীৱই জীৱন পৰীক্ষাত কিছুমান ভুল কৰে। এই ভুলবিলাকৰ শুধৰণি হ'ব লাগিব। এইটো কাৰণে ভাগৱতত কি কৰা হৈছে? জীৱৰ ভুলবিলাকৰ সংশোধন কৰাই দিয়া হৈছে। এই জীৱ কোন? এই জীৱ হ'ল পাণ্ডৱৰ নাতি পৰীক্ষিত। এই জীৱ কোন? এই জীৱ হ'ল বিদুৰ। এই জীৱৰূপী বিদুৰ আৰু জীৱৰূপী অৰ্জুন আৰু জীৱৰূপী পৰীক্ষিতে এই গীতা ভাগৱত স্বৰূপ শাস্ত্ৰৰ তত্ত্বৰ যদি কেনেবাকৈ স্পৰ্শ পায়, তেতিয়া কি হ'ব? সমস্ত জীৱই উদ্ধাৰ হ'ব। সেইটো কাৰণে অকলে বাচিলে নহ'ব। একেখন নাৱতে উঠি আছো, যদি ডুবো সকলো ডুবিম, যদি বাচো তেতিয়াহ'লে সকলো বাচিম। এই ভাগৱত শাস্ত্ৰৰ চৰণলৈ যি আহি এই ভগৱন্তৰ কথা যি শ্ৰৱণ কীৰ্তন কৰিব, সকলো জীৱই উদ্ধাৰ হ'ব। সেইটো কাৰণে 3য় স্কন্ধত সৃষ্টিৰ ৰহস্য। আমি ক'ৰ পৰা আহিলোঁ, আমি কিয় ইয়াত জীৱ হৈ জন্ম ল'লোঁ, ইয়াৰ পাছত আমি ক'লৈ যাব লাগিব, এই জীৱনৰ নৰকৰূপী যান্ত্ৰণাৰ দুখময় কষ্ট, বৈকুণ্ঠৰূপী ধামৰ আনন্দময় সুখ শান্তি, এই সমস্তখিনি কথা এই ভাগৱতৰ 3য় স্কন্ধত আমাক দিব। হে কৃপালু গুৰুমূৰ্তি ভকত বৈষ্ণৱ সমস্ত 1 ঘণ্টা 21 মিনিট সময় আমি একেৰাহে পাঠ আৰু ব্যাখ্যা কৰিছোঁ অপৰাধ মৰিখন কৰিব। ইয়াৰ পাছত 20 মিনিট সময়হে পৰ্যালোচনা আগবঢ়াবলৈ আমি যত্ন কৰিম। আমাৰ কৃপালু বাপদয়ে পুনৰ পাঠ আৰম্ভ কৰিব।